নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে সত্য বিশ্লেষণ। সত্য বিশ্লেষণৰ আজিৰ বিষয়বস্তু কোন দিশে পৰিচালিত হৈছে বৰ্তমান সমাজ, সাম্প্ৰতিক সময়ত মানুহ পথভ্ৰষ্ট হ'বলৈ লৈছে নেকি? বৰ্তমান সমাজত আপুনি ভাল কাম কৰক, তাত সহযোগ কৰা মানুহৰ তেনেই অভাৱ, কিন্তু বিতৰ্কৰ সৃষ্টি কৰক, তাত উঠি পৰি লগা মানুহৰ অভাৱ নাই। ঠিক তেনেদৰে বৰ্তমান সময়ত ভালতকৈ বেয়াৰ প্ৰচাৰ বেছি। সামাজিক মাধ্যমসমূহত এনেকুৱা ধৰণৰ কিছুমান নিকৃষ্ট ভিডিঅ' প্ৰচাৰ হোৱা পৰিলক্ষিত হয়, যাৰ ফলত মানুহ উত্তেজিত হয়, হিংসা, বিদ্ৰোহ, ধৰ্ষণ আদিৰ দৰে বহুতো অমানৱীয় কাণ্ড সংঘটিত কৰে। এই সমাজখনে সঁচাকৈয়ে বৰ অদ্ভুত। এই সমাজত আপুনি আনৰ চকুত বেয়া হ'বলৈ আন একো কৰিব নালাগে। আপুনি সঠিক পথত চলা দেখিব সমাজৰ আপুনি আটাইতকৈ বেয়া ব্যক্তি। ঠিক সেইদৰে যেতিয়া আপুনি আনৰ কথা মতে চলি নীৰৱে বহি থাকিব, তেতিয়া আপুনি এজন হৈ পৰিব ভাল মানুহ। কিন্তু যেতিয়া আপুনি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি হৈ পৰিব এজন অভদ্ৰ মানুহ। এই সমাজত মানুহে প্ৰতিটো মুহূৰ্ততে নিজৰ দোষ গুণ লুকুৱাই ৰাখি আনৰটো চাবলৈ বিচাৰে, য'ত নিজৰ ক্ষেত্ৰত একো একোজন অধিবক্তা, কিন্তু আনৰ ক্ষেত্ৰত একো একোজন বিচাৰক। তেন্তে সঁচাকৈ কোন দিশে পৰিচালিত হৈছে বৰ্তমান সমাজ, সাম্প্ৰতিক সময়ত সঁচাকৈয়ে মানুহ পথভ্ৰষ্ট হ'বলৈ লৈছে নেকি? ধন্যবাদ।